নমস্কাৰ স্মাইল পাৰ্টনাৰ ইউটিউব চেনেললৈ মই ডক্টৰ সমৰজ্যোতি মেধি দন্ত বিশেষজ্ঞই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি টুথব্ৰাছ আৰু টুথপেষ্টৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ। এটা উদাহৰণ আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ যে আমাৰ যিকোনো যেতিয়া মেডিকেল ইমাৰ্জেঞ্চি হয় তো ডক্টৰে টেবলেটটো সদায় জিভাৰ তলত ৰাখিব দিয়ে। তেতিয়া কি হয় 5 ছেকেণ্ড বা 7 ছেকেণ্ডৰ ভিতৰত টেবলেটটো গৈ পেলাই আমাৰ ব্লাডত এক্টিভেট হৈ যায়। মানে সাবলিংগুৱেল ৱে ইজ দ্য ফাষ্টেষ্ট ৱে ব্লাডত এক্টিভেট হোৱাৰ কাৰণে। তো আপোনালোকে ভাবি চাওক, ৰাতিপুৱা শুই উঠি আমি ফাৰ্ষ্ট কামটো যেতিয়া ব্ৰাছেই কৰোঁ আৰু আমাৰ টুথপেষ্টটোত যদি হাৰ্মফুল কেমিকেল থাকে তো ৰাতিপুৱাই আমি সেই হাৰ্মফুল কেমিকেলবিলাক আমাৰ ব্লাডত এক্টিভেট কৰাই আছোঁ। তো অকল ব্ৰাছিংটোৱে কৰাটোৱে ইম্পৰ্টেণ্ট নহয়, আমি কি টুথব্ৰাছ ইউজ কৰি আছোঁ, কি টুথপেষ্ট ইউজ কৰি আছোঁ, সেইটো বহুত ইম্পৰ্টেণ্ট কথা। তাৰ বিষয়ে আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিব আহিছোঁ। তো ব্ৰাছ আপোনাৰ দুই প্ৰকাৰৰ থাকে, ইলেক্ট্ৰিক আৰু মেনুৱেল। ইলেক্ট্ৰিকটো ভাল হয়, কিন্তু ইলেক্ট্ৰিকটো কষ্ট এফেক্টিভো হয়, যাৰ কাৰণে চবেই ইউজ কৰাটো সম্ভৱো হৈ নপৰে। 2 নম্বৰটো হৈছে মেনুৱেল, যিটো আমি চবেই ইউজ কৰোঁ। তো মেনুৱেলত কিছুমান প্ৰকাৰ আছে, যেনে আপোনাৰ হাৰ্ড, মিডিয়াম, ছফ্ট আৰু আল্ট্ৰা ছফ্ট। তো মাৰ্কেটত যিটো ইউজুৱেলি এভেইলেবল থাকে সেইটো আপোনাৰ মিডিয়াম আৰু হাৰ্ড থাকে। আৰু আমি টুথব্ৰাছ এডাল কিনিবলৈ যাওঁতে সদায় ব্ৰেণ্ডটো চাই পেলাই কিনো, নাকি আপোনাৰ ছফ্ট বা আল্ট্ৰা ছফ্টটো। সেইকাৰণে মই সকলোকে ক'ব বিচাৰিছোঁ যে সদায় টুথব্ৰাছ এডাল আল্ট্ৰা ছফ্ট বা ছফ্ট ইউজ কৰিব। তো সেইটো ইউজ কৰিলে কি হ'ব, তাৰ ব্ৰিচিলকেইডাল আপোনাৰ কোমল থাকিব। ব্ৰিচিলকেইডাল কোমল থাকোঁতে সি চুকে কোণে গৈ পেলাই আপোনাৰ দাঁতখিনি ভালকৈ চাফা কৰিব আৰু দাঁতটো ক্ষতিও নকৰিব। যেতিয়া আপুনি মিডিয়াম বা হাৰ্ড ব্ৰাছ এডাল ইউজ কৰিব আৰু যেতিয়া বেছি জোৰকৈ ঘঁহিব তেতিয়া দাঁতটোও ক্ষয় যাব আৰু আপুনি নাজানাকৈ আপোনাৰ বা আপোনাৰ ফেমিলিৰ দাঁতৰ ক্ষতিহে কৰি আছে। তো এইটো কথা মনত ৰাখিব যে সদায় টুথব্ৰাছ এডাল কিনাৰ সময়ত আল্ট্ৰা ছফ্ট বা ছফ্ট টুথব্ৰাছ এডাল ইউজ কৰিব। এডাল টুথব্ৰাছ 3 মাহতকৈ বেছি ইউজ কৰিব নালাগে, বা ব্ৰিচিলকেইডাল যদি বেকা হৈ যায় বা ক্ষয় যায় তো টুথব্ৰাছডাল চেঞ্জ কৰি দিব লাগে। নেক্সট হৈছে আপোনাৰ টুথপেষ্টটো। তো টুথপেষ্টটো কিনোতে সদায় বেক চাইডে থকা তাৰ কম্পজিশ্যনটো চাব। কিছুমান হাৰ্মফুল কেমিকেল আমাৰ টুথপেষ্টত থাকে, যেনেকৈ এটা প্ৰডাক্ট হৈছে আপোনাৰ ছ'ডিয়াম লৰেল ছালফেট, যিটো SLS বুলি কোৱা হয়। তো তেনেকুৱা কিছুমান হাৰ্মফুল কেমিকেল নথকা টুথপেষ্টটো ব্যৱহাৰ কৰিব। মই জেনেৰেলি ৰেকমেণ্ড কৰোঁ যে আপোনাৰ আয়ুৰ্বেদিক টাইপৰ বা হাৰ্বেল টাইপৰ টুথপেষ্ট ইউজ কৰাটো বেছি ভাল। আৰু পাউডাৰটোৰ পৰা আঁতৰি থাকিব, কাৰণ পাউডাৰটো আপোনাৰ এব্ৰেছিভ টাইপৰ হয়। তো পাউডাৰ দি আপুনি যেতিয়া ঘঁহিব তো দাঁতৰ ক্ষয় যোৱা চান্সেছটো বেছিকৈ থাকে। ঠিক আছে, বাকী ব্ৰাছিং টেকনিকটো ভালকৈ ইউজ কৰিব আৰু ব্ৰাছডাল সময়মতে সলাব। টুথপেষ্টটো ভালকৈ ইউজ কৰিব, ভালকৈ আপোনাৰ তাৰ কম্পজিশ্যনটো চাব, কি কম্পজিশ্যন হৈছে। সৰু ল'ৰা ছোৱালীৰ টুথপেষ্টটো বেলেগ হয়, ডাঙৰ মানুহৰ আপোনাৰ 14 বছৰ বা ওপৰৰ এডাল্টৰ কাৰণে টুথপেষ্টটো বেলেগ থাকে। তো সেই হিচাপে আপোনালোকে ইউজ কৰিব। এই 2-এটা কথা আপোনালোকে যদি মন কৰি ৰাখিব পাৰে তেনেহ'লে আপোনাৰ মুখৰ বা দাঁতৰ বহুতখিনি প্ৰব্লেমৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আশা ৰাখিছোঁ এই কথাখিনিয়ে আপোনালোকক যথেষ্টখিনি কিবা এটা ইনফৰ্মেশ্যন দিছে আৰু এইখিনি ফ'ল' কৰি আপোনালোকে নিজৰ ওৰেল হেল্থটো মেইনটেইন কৰি ৰাখিব পাৰিব। থেংক ইউ, ধন্যবাদ।